নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন হৰগৌৰীৰ বিয়া মঞ্চস্থ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত দক্ষিণ গাঁও স্থিত নলবাৰী চিকিৎসা মহাবিদ্যালয়ত বৃহস্পতিবাৰে গৌৰৱময় প্ৰথম বৰ্ষপূৰ্তি উৎসৱ অনুষ্ঠিত কৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা মহাবিদ্যালয় প্ৰাংগণত ৰাতিপুৱা 9 বজাত শতাধিক বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰী তথা অধ্যাপক চিকিৎসকসকলৰ উপস্থিতিত চিকিৎসা মহাবিদ্যালয়ৰ পতাকা উত্তোলন কৰে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক অধ্যাপক ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই তাৰ পিছতে দিনৰ 11 বজাত চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় মহলাৰ শিক্ষা ভৱনত বাৰ্ষিক সভা অনুষ্ঠিত হয় চিকিৎসক ডক্টৰ বাহবদত্ত চৌধুৰীয়ে আধৰা সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ডক্টৰ ধ্ৰুৱজ্যোতি বৰাৰ উপৰিও অধ্যাপক ডক্টৰ মনোজ চৌধুৰী ডক্টৰ অশোক পৌৰাণিক অধ্যাপক ডক্টৰ অনুপ কুমাৰ বৰ্মন প্ৰতিষ্ঠাপক অধ্যক্ষ ডক্টৰ যোগেশ শৰ্মা ডক্টৰ কৈলাশ ডেকা আদিয়ে চিকিৎসা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে ডক্টৰ হিতেশ বেজবৰুৱা ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাৰ ৰচনা আৰু পৰিচালনা কৰা সমবেত সংগীত ওম বহুদৈৱ কুটুম্বকম সৃষ্টিৰ আমি সেনানী কৃষ্টি আমি প্ৰহৰী পৰিৱেশন কৰাৰ পিছতে অধ্যক্ষ ডক্টৰ বাবুল কুমাৰ বেজবৰুৱাই বিগত বৰ্ষৰ প্ৰতিবেদন পাঠ কৰে এই উক্ত সভাত 2023-24 বৰ্ষৰ খতিয়ান দাঙি ধৰাৰ উপৰিও নলবাৰী মেডিকেল কলেজ তথা চিকিৎসালয়খনৰ এনুৱেল ৰিপৰ্ট আৰু প্ৰথম বাৰ্ষিক স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট চিকিৎসক ব্যক্তিসকলে উল্লেখ্য যে 2019 চনৰ 27 ফেব্ৰুৱাৰীত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ভূমি পূজন কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল পৰৱৰ্তী 2023 বৰ্ষৰ 14 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি চিকিৎসা মহাবিদ্যালয়খনৰ উদ্বোধন কৰে সন্ধিয়া ছাত্ৰ-ছাত্ৰীৰ মাজত সাংস্কৃতিক অনুষ্ঠানৰ লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অধীক্ষক অধ্যাপক চিকিৎসকসকলে হৰগৌৰীৰ বিবাহ নামৰ এখন নাটক মঞ্চস্থ কৰি সকলোকে আপ্লুত কৰে সঁচাকৈয়ে আপোনালোকৰ আশীৰ্বাদত নলবাৰী মেডিকেল কলেজে আজি 1 বছৰ পূৰ্ণ কৰিলে যোৱা বছৰ 9 মে'ত আমাক নেশ্যনেল মেডিকেল কমিশ্যনে LOP দিছিলে আৰু সেইকাৰণে এই দিনটোকে আমি আমাৰ ফাউণ্ডেশ্যন ডে হিচাপে আমি থিৰাং কৰিছিলোঁ আৰু সেই উদ্দেশ্যেৰে আমি আজি ইয়াত সমবেত হৈছিলোঁ আমাৰ সন্মানীয় ব্যক্তিসকলক ইয়াত মাতিছিলোঁ আৰু আমি এই বছৰটো যিমানখিনি কাম কৰিছোঁ তাৰ সম্যক বিৱৰণ এখন ৰিপৰ্ট আকাৰে আপোনালোকক দিছোঁ আৰু ভৱিষ্যতলৈ আমি আৰু কৰি যাম আজি আপোনালোকে গমেই পালে এইমছৰ লগত আমি কলাবৰেশ্যন কৰিব গৈ আছোঁ বিশেষকৈ কাৰ্ডিঅ'লজিৰ নিউৰ'লজিৰ কাৰণে অনতিপলমে আমি এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং চাইন কৰিম আৰু ভৱিষ্যতে আপোনালোকে বিচৰা মতে যিমানখিনি সোনকালে পাৰি আমি আগবাঢ়িম বীৰেন কলিতাৰ ৰিপৰ্ট অসম ফ্ৰণ্ট